সকলো সংবাদ মাধ্যমক মই ধন্যবাদ আৰু নমস্কাৰ জনাইছোঁ। কি ক'ব আজি এই বিধায়ক বেয়া লাগিছে, কিন্তু বেয়া লাগিলেতো উপায় নাই। চৰকাৰৰ যিটো এটা নিয়মৰ মাধ্যমত যাব লাগিব, আৰু সেই সময়টো আহিছিল। যোৱা 30 এপ্ৰিল মই বিদায় লৈছোঁ। তেতিয়া চৰকাৰী হিচাপে আজি আমাৰ গোটেই শিক্ষক আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলে মানে আনুষ্ঠানিকভাৱে মোক বিদায় দিব বিচাৰিছিল। ভাল লাগিছে, বেয়া লগা নাই। এটা নিৰ্দিষ্ট সময়ত যাবই লাগিব চবে। কেনেকুৱা অনুভৱ আপুনি নৰ্মেল স্কুলত খুব ভাল, খুব ভাল কিবা অভিজ্ঞতা হৈছে। মানে এটা কি যে শিক্ষক হ'ব পৰাটো গৌৰৱৰ বিষয়। সেইকাৰণে মোৰ বেছি ভাল লাগিছে। ছাত্ৰ ছাত্ৰীৰ উদ্দেশ্যে ছাত্ৰ ছাত্ৰীসকল হ'ল কি, আমাৰ ইয়াতে তেওঁলোকে কাৰখানা, শিক্ষক গঢ়া কাৰখানা ইয়াতে আমি গঢ়িছোঁ। তেওঁলোকে বহুতে ছাকচেছ হৈছে। আজি মোৰ লাইফত মানে দিল্লীত আৰম্ভ হ'ল। মই বঙাইগাঁৱত আছিলোঁ তেতিয়া। 2017 পৰা আৰম্ভ হ'ল বঙাইগাঁৱত, ইয়াতে 18 হৈছে। মোৰ পিৰিয়ডত মই 400 ছাত্ৰ পাইছোঁ। তাৰে ভিতৰত মই দেখিছোঁ যে 50জনে কৰা নাই, কমপ্লিট কৰা নাই। বাকী 300 মানে এই টিচাৰ অসমৰ বিভিন্ন ঠাইত তেওঁলোকে সুখ্যাতিৰে চাকৰি কৰি আছিল। আৰু মই যেতিয়া জইন কৰিছিলোঁ তেতিয়া চৰকাৰে ডেপুট কৰিছিল, সেইখিনিতো চাকৰি কৰাই আছিল। কিন্তু মই এটা অনুভৱ হৈছে যে নৰ্মালত পঢ়ি চবে যিসকলে নৰ্মাল মানে এটা বিশেষ জ্ঞানৰ প্ৰতিষ্ঠান আৰু বিশেষ ব্যক্তিসকলে এই নৰ্মাল প্ৰতিষ্ঠা কৰিছিল 1950 চনৰ 31 আগষ্টত। সেইটো এটা বিশেষ দিন, আৰু হাইলি ৰাইজৰ অৱদান বহুত আছে এই নৰ্মাল তৈয়াৰ কৰা। এইখিনি মই ক'ব লাগিব। আজি বিদায় দিয়ে আপুনি দিশৰ আসন কৰিছে। ছাৰৰ বিদায় সভা পাতিবলৈ মোৰ ভাল লগা নাই, তথাপি নিয়মিতভাৱেতো পাতিবই লাগিব। ছাৰ অত্যন্ত নিয়মানুৱৰ্তিত থকা মানুহ আছিল। ছাৰ সদায় আমাৰ হৃদয়ৰ মাজত থাকিব, সদায় থাকিব। ছাৰক কেতিয়াবা পাইছিলে? ছাৰক মই 2021 চনৰ পৰা পাইছোঁ। ছাৰৰ যিবিলাক আদৰ্শ, সেই আদৰ্শৰে অনুপ্ৰাণিত হৈ মই এতিয়া আগফালে চলাই যাবলৈ চেষ্টা কৰিম। ছাৰৰ উপদেশ অবিহনেতো নহ'ব, গতিকে ছাৰৰ উপদেশ লৈ মই অনুষ্ঠানটো ভালকৈ আগবঢ়াই নিবলৈ মই সদায় চেষ্টা কৰিম।